এতিয়ালৈকে হোৱা নাই। যোৱা বছৰ মাটি চাটি পেলালে, গিটি পেলালে, তাৰপিছত আৰু কামটো একেবাৰে বন্ধ হৈ গ'ল। আমাৰতো অসুবিধা হৈ আছে। ফৰেষ্টৰ কেম্পৰ পৰা আৰু এই মেইন ৰাস্তা ওলাব লাগে। অসুবিধা হৈছে। যোৱা বছৰ ফিটা কাটিলে আমাৰ ছাৰ আহি পেলাই, তাৰপিছৰ পৰা আৰু একেবাৰে বন্ধই হৈ গ'ল। শিলগুটি গিৰালে, মাটি পেলালে, তাৰপিছৰ পৰা আৰু কামটো আৰম্ভ হৈছিলে, তাৰপিছত একেবাৰে বন্ধ হৈ গ'ল। ৰাস্তাটো এতিয়া যিটো অৱস্থা হৈছে, তাৰমানে ধূলিয়ে ধূলি। ইমানে গাড়ী গৈ আছে, আহি আছে, গতিকে ধূলিৰ কাৰণে থাকিব নোৱাৰো। দুবছৰ হ'ল, গতিকে এই যি আধাৰশিলা কৰি শিলগুটি পাৰি গ'ল, আৰু উভতি আৰু কাকো দেখি নাপালো যে ইয়াত কোনোবাই মানে আহিছে বুলি। আৰু যেনেকুৱা বনাই গৈছে, যিটো শিলগুটি পেলাই গৈছে তেনেকুৱাই আছে। এতিয়া আৰু দুবাৰ শিলগুটি ইয়াত পৰা নাই। সেইটো আপোনাৰ ফৰেষ্টৰ কেম্পৰ পৰা আপোনাৰ এই চিকুনি যিটো মেইন ৰোডৰ ৰাস্তা বাগানত গৈছে তাৰলৈকে আছে বনোৱা। 3 মাহ হ'ল, আজিলৈকে এইটো খালি এই চাওক, এই গিটি খালি পেলোৱা আছে, সম্পূৰ্ণ হোৱাই নাই। আৰু নহ'ব, মই জানো এইটো। কিমান কাম কৰিলে, অলপ অলপ কৰি 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 ৰাখি দিছে কামটো। অসুবিধা মানে বহুত অসুবিধা একেবাৰে। আমাৰ মানে একদম ইয়াত চাইকেল চলাবলৈ মানে জেগা নাই, বুজিছেনে? আমাৰ গাঁৱৰ মানুহেও যাবৰ কাৰণে শান্তি নাই। কিমান অসুবিধা। এইটো এই কেম্পৰ ৰাস্তা নহয় জানো এইটো? কেতিয়াবা যদি কেম্পৰ দৰকাৰ পৰিলেও, এমাৰ্জেঞ্চি যাব আমাৰ কাজিৰঙা, কেনেকৈ ওলাব পটককৈ ৰাস্তাটো যদি বেয়া থাকে? এতিয়া মানে বেটেৰী নেকি? ইমান ধুনীয়া বস্তুটো আমাৰ এই ৰাস্তাটো হোৱা নাই তেনেকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।